সংবাদ জগতত আৰু এখোজ আগুৱাই আহিল দুৰ্নীতিৰ দৰ্পণ দৈনিক বাতৰি কাকত। যোৱা 12 বছৰ ধৰি নিস্বাৰ্থভাৱে ৰাইজৰ বিভিন্ন সমস্যা উত্থাপন কৰি আহিছে। ৰাইজৰ মৰম ভালপোৱাই আৰু এখোজ আগুৱাই আনিলে কাকতখনক। আজি ইংৰাজী 22 জুন 2025 তাৰিখে কামৰূপ জিলাৰ বকোত কাকতখনৰ শাখা কাৰ্যালয় মুকলি কৰা হয়। দুৰ্নীতিৰ দৰ্পণ কাকতৰ শাখা কাৰ্যালয়টি ফিটাকাটি শুভ উদ্বোধন কৰে শ্বহীদ পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি জনাই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত্ৰা ভাদেৱে। লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সন্তলি টুপামাৰী প্ৰেছ ক্লাবৰ সভাপতি আবুল হাছেম দেৱ, দুৰ্নীতিৰ দৰ্পণ কাকতৰ সম্পাদক ছায়েদ আলী খান, কাৰ্যবাহী সম্পাদক আবু ছফিয়ান বেগ, বিশিষ্ট সমাজসেৱক অপূৰ্ব দেৱ শৰ্মা, জোন গোস্বামী আৰু অন্যান্য বিশিষ্ট আমন্ত্ৰিত অতিথিসকল, কাকতৰ সাংবাদিকসকল, দুৰ্নীতিৰ দৰ্পণ কাকতৰ এই শুভ মুহূৰ্ত উপস্থিত হৈ আশীৰ্বাদ আৰু সাহস দিয়া সকলোৰে প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই দুৰ্নীতিৰ দৰ্পণ পৰিয়ালৰ হৈ কাৰ্যবাহী সম্পাদক আবু ছফিয়ান বেগ দেৱে। অসমৰ সংবাদ জগতৰ লগত জড়িত এটি নাম হৈছে দুৰ্নীতি দৰ্পণ। দুৰ্নীতি দৰ্পণ পেপাৰ এখন আমাৰ অসমৰ ৰাইজৰ বাবে আজি 14 বছৰ আগত উৎসৰ্গিত হৈছিলে। আজি 14 বছৰ সম্পূৰ্ণ হৈ গ'ল, 15 বছৰ ভৰি দিলে। সেই উদ্দেশ্যে আমি কামৰূপ জিলাৰ বকোত এটি অস্থায়ী কাৰ্যালয় আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। এই কাৰ্যালয়টো মুকলি কৰিছে ৰাভা হাছং সাহিত্য পৰিষদৰ সন্মানিত কাৰ্যবাহী সদস্য এগৰাকী। তেখেতে আমাৰ দ্বাৰ উন্মোচন কৰি আমাক আশীৰ্বাদ দি গুচি গৈছে। তাৰ কিছু পিছতেই আমি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা সাংবাদিক বন্ধুসকলৰ লগত লৈ এতিয়া আলোচনা চক্ৰ হ'ল। পেপাৰখনৰ লগত খাপ খোৱাকৈ যিহেতু আমি সকলোৱে সংবাদ জগতৰ লগত জড়িত, সেয়ে আমি এটি ডিজিটেল ছেক্টৰ এটা আজি নতুনকৈ উন্মোচন কৰিছোঁ। ডি বুলি এটা আমি ডিজিটেল ছেক্টৰ আপোনালোকৰ বাবে উৎসৰ্গা কৰিছোঁ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন, ৰাজনৈতিক দলৰ ব্যক্তিৰ উপস্থিতি আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ। আমাৰ সাংবাদিক বন্ধুসকল আহি যথেষ্ট উৎসাহিত কৰিছে। আমাৰ সম্পাদক ডাঙৰীয়া মাননীয় ছায়েদ আলী খান, মাননীয় সদস্যসকল, বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে। সকলোৰে উপস্থিতিত আমাৰ এই কাৰ্যসূচীটো সুকলমে পৰিচালিত হৈছে। সমগ্ৰ অসমৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজক আমি সমাজৰ আগত থিয় কৰাৰ বাবে চেষ্টা কৰি আহি আছোঁ। নিষ্পেষিত ৰাইজক দুৰ্নীতিয়ে যি আৱৰি ধৰিছে, সেই দুৰ্নীতিসমূহ আমি চৰকাৰৰ চকুত পেলাবৰ বাবে আমি দুৰ্নীতি দৰ্পণৰ সমূহ সাংবাদিক বন্ধ আমি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আইৱে ঘৰ নোপোৱা মানুহ আছে, দুখীয়া মানুহ এটা দমকল নোপোৱা আছে, পইচা কিয় দিব লাগে এই প্ৰশ্ন কৰিবৰ কাৰণে আমাৰ সাংবাদিক বন্ধুসকল সাহস আমি আছে বুলি স্বীকাৰ কৰি প্ৰতিটো দুৰ্নীতি আমি গাঁৱৰ পৰাই চৰকাৰৰ কোৰ্টলৈ ঠেলি দিবৰ কাৰণে আজি আমি বদ্ধপৰিকৰ হৈছোঁ। আমি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ জৰিয়তে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, ডিজিটেল ছেক্টৰ সাংবাদিক বন্ধুসকলক, পৰ্টেলত কাম কৰা সাংবাদিকসকলক যিহে অত্যাচাৰ কৰে, সেই অত্যাচাৰ আমি সহ্য নকৰোঁ। আমি সাংবাদিক হিচাপে আমি জীয়াই থাকিবৰ বাবে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ, পৰ্টেলত কাম কৰা সকলো যে সাংবাদিক তাৰে আপোনালোকে এখন প্ৰমাণপত্ৰ দিবৰ কাৰণে আমাৰ জিলাৰ কাৰ্যালয়ত নিৰ্দেশ প্ৰদান কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি অনুৰোধ জনাইছোঁ। এই বকোৰ পৰাই আমাৰ জয়যাত্ৰা আৰম্ভ হ'ব। আমি পৰ্টেলত কাম কৰিলেও আমি একোজন সাংবাদিক বুলি গৰ্ব কৰিবৰ বাবে আমি আজিৰ পৰা প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ যিটো ডিজিটেল ডিপাৰ্টমেণ্ট আছে দুৰ্নীতি দৰ্পণৰ, আমাৰ সাংবাদিক বন্ধুসকলে দাদাৰ কোৱাৰ দৰেই সৎ মনোভাৱ লৈ সঠিক আৰু নিষ্ঠাভাৱে আগুৱাই যাব তাৰ কামনা কৰিছোঁ। আৰু এই কামৰূপ জিলাখন কাৰ্যালয় যিটো উন্মোচন হ'ল, ইয়াৰ দ্বাৰা গোটেই অসমখন পৰিচালিত কৰি এটা সমাজত সুস্থ বাতাবৰণ দিব পাৰোঁ, তাৰ বাবে চেষ্টা চলাই যাম আৰু ইয়াৰ বাবে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। পলাপাৰী প্ৰতিনিধি ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.